প্ৰেম পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথো অনুভৱ কৰিব পাৰি নিঃশব্দে বুকৰ ভিতৰলৈ সোমাই অহা এজাক বৰষুণ। হাই এভৰিৱান, মই ইমদাদ। আজি আমি পাই হেৰুৱাৰ এক বেদনাদায়ক প্ৰেমৰ কাহিনী শুনাব বিচাৰিছো। ৰবীন্দ্ৰ সিঙৰ নিজৰ জীৱনৰ কাহিনী, সুখ, আশা আৰু এক অপূৰণীয় ট্ৰেজেডিৰে ভৰা। যদি আপুনি কেতিয়াবা ভালপোৱা বা হেৰুৱাৰ অনুভৱ কৰিছে, তেন্তে এই কাহিনীয়ে আপোনাৰ হৃদয় চুই যাব। এই কাহিনীটোৱে লাখ লাখ পাঠকৰ হৃদয় কেনেকৈ চুই গ'ল চাওক। আই টু হেড এ লাভ ষ্টৰী কেৱল কাগজত লিখা কিছুমান শব্দ নহয়, এয়া হৈছে আমাৰ জীৱনক সংজ্ঞায়িত কৰা মুহূৰ্তবোৰৰ কাহিনী। কাহিনীটো আৰম্ভ হৈছে ৰবীন্দ্ৰ নামৰ এজন যুৱকৰ জীৱনৰ পৰা। আমাৰ বহুতৰে দৰে ৰবীন্দ্ৰৰ জীৱনটো প্ৰথমতে খুব সাধাৰণ আছিল। তেওঁ এজন IT পেছাদাৰী আৰু পৰিয়ালৰ পৰা বিয়াৰ বাবে কন্যা বিচাৰি আছিল, আৰু তেওঁ মেট্ৰিমনিয়েল ছাইটত নিজৰ প্ৰফাইল খুলিছিল। তাতে তেওঁ খুশী নামৰ এগৰাকী ধুনীয়া, প্ৰতিভাশালী আৰু প্ৰাণৱন্ত ছোৱালীক লগ পাইছিল। প্ৰথমতে ফোনত কথা পতা, মেছেজ আদান প্ৰদান, লাহে লাহে তেওঁলোকৰ মাজত গভীৰ আন্তৰিকতা গঢ় লৈ উঠিল। ইজনে সিজনক চিনি পোৱাৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰে। ফোন কল, মেছেজ, এইদৰে আৰম্ভ হয় তেওঁলোকৰ প্ৰেম। প্ৰকৃততে লগ পোৱাৰ আগতেই ইজনে সিজনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হয়, তাৰ পিছত প্ৰথমবাৰৰ বাবে লগ হৈছিল, আৰু সেই মুহূৰ্তবোৰ আছিল অতি ৰোমাঞ্চকৰ আৰু আৱেগিক। সিহঁতে বিয়াৰ পৰিকল্পনা কৰিবলৈ ধৰিলে আৰু সকলোবোৰ ভালেই চলি আছিল। কিন্তু কাহিনীটোৰ আটাইতকৈ হৃদয় বিদাৰক অংশটো হ'ল যেতিয়া খুশীৰ লগত এক মৰ্মান্তিক দুৰ্ঘটনা ঘটে। বিয়াৰ ঠিক আগতে খুশী ভয়ংকৰ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয়। ৰবীন আৰু খুশীৰ জীৱন লৈ নিমিষতে অন্ধকাৰেৰে ছানি ধৰে। খুশীয়ে হস্পিটেলৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি আছিল, আনহাতে ৰবীনে অসহায় হৈ চাই আছিল। অৱশেষত খুশীৰ মৃত্যু হয় আৰু ৰবীনৰ হৃদয়ত এক বিশাল শূন্যতাই বিৰাজ কৰে। এই দৃশ্যটো অতি মৰ্মান্তিক আৰু বেদনাদায়ক। এই গ্ৰন্থখনৰ মূল বিষয়বস্তু হৈছে প্ৰেম, যন্ত্ৰণা, জীৱনৰ হঠাৎ পৰিৱৰ্তন। ই আমাক দেখুৱাইছে যে জীৱনটো কিমান অনিশ্চিত হ'ব পাৰে আৰু সকলোবোৰ কেনেকৈ নিমিষতে সলনি হ'ব পাৰে। ই কেৱল প্ৰেম কাহিনী নহয়, শিক্ষামূলক কাহিনী, যিয়ে আমাক শিকাইছে যে প্ৰেমক কেতিয়াও অৱহেলা কৰা উচিত নহয়। খুশীৰ মৃত্যুৰ পিছত ৰবীন গভীৰ বিষণ্ণতাত ডুব যায়। তেওঁ নিঃসংগ হৈ পৰে। তাৰ জীৱন যেন অন্ধকাৰ হৈ যায়। খুশীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কথাই, স্মৃতিয়ে তেওঁক আঘাত দিয়ে। ৰবীন্দ্ৰ সিঙে এই দুখৰ যাত্ৰাক অতি বাস্তৱসন্মত আৰু মৰ্মস্পৰ্শীভাৱে চিত্ৰিত কৰিছে। এখন কিতাপ য'ত লেখকৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰি। এই গ্ৰন্থখনে আমাৰ হৃদয় স্পৰ্শ কৰাটো নিশ্চিত। যিসকলে প্ৰেমত পৰিছে বা জীৱনত কাৰোবাৰ মৰম পাইছে, তেওঁলোকে এই কিতাপখন পঢ়ি নিজৰ জীৱনৰ লগত তুলনা কৰিব পাৰে। ৰবীন্দ্ৰ সিঙৰ লেখা ইমানেই সহজ, পোনপটীয়া আৰু আৱেগিক যে প্ৰতিটো মুহূৰ্ততে তেওঁৰ অনুভৱ আপুনি নিজে অনুভৱ কৰিব পাৰিব। আই টু হেড এ লাভ ষ্টৰী এখন বিশেষ গ্ৰন্থ, কাৰণ ই এখন সঁচা প্ৰেমৰ কাহিনী। সামৰণিত ক'ব পাৰি যে যিসকলে সঁচা প্ৰেমৰ কাহিনী পঢ়ি ভাল পায়, তেওঁলোকৰ বাবে এইখন পঢ়িবলগীয়া কিতাপ। ই কেৱল প্ৰেম কাহিনী নহয়, জীৱনৰ পাঠ। যদি আপুনি এই কিতাপখন এতিয়াও পঢ়া নাই, তেন্তে নিশ্চয় এবাৰ চেষ্টা কৰক। কাহিনীটো আপোনালোকৰ মনত এটা চিন ৰাখিব বুলি আশা কৰিম। ধন্যবাদ।